চন্দ্ৰভাষা সাহিত্য সভাই তাই আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাই অসমবাসীক কি বাৰ্তা কৰি আনি বুলি আপুনি ভাবে? অসমবাসীক আমি এইটোৱে বাৰ্তা দিম যে অসমৰ সাহিত্য সংস্কৃতি ভাষা সংস্কৃতি আমি চৰাঞ্চলৰ মানুহে জীয়াই আজি নহয়, আমি তাহানি দিনৰ পৰাই আমি এই সাহিত্য সংস্কৃতি জীয়াই ৰাখিছোঁ, ভাষা সংস্কৃতিক আমি জীয়াই ৰাখিছোঁ। অনাগত দিনত আমাক যে মানুহে বঙালী বুলি মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰা দেখা যায়, এইবিলাক অলিক, এইবিলাক মনে সজা মনে গঢ়া। আজি ইয়াত প্ৰেক্টিকেল হওক না মানুহখিনি, বাস্তৱ হওক। চাওক আমি সাহিত্যক কেনেকৈ মৰম কৰোঁ, ভাষাক আমি কেনেকৈ সন্মান জনাওঁ। আজি প্ৰতিটো আমাৰ এই অঞ্চলত আপোনালোকে দেখিব যে প্ৰতিটো অঞ্চলত প্ৰতিটো অনুষ্ঠানত আমাৰ ইয়াত ইংলিছ মিডিয়াম বুলিবলৈ বাংলা মিডিয়াম বুলিবলৈ একোৱেই নাই। আমি সকলোতে দেখোন চব অসমীয়া মাধ্যম, কমপ্লিট অসমীয়া মাধ্যম। যিমানবিলাক জাতীয় বিদ্যালয় আছে চব অসমীয়া মাধ্যমৰ জাতীয় বিদ্যালয়। আৰু আমি ভাষাৰ প্ৰতি সাহিত্যৰ প্ৰতি আমাৰ যে একান্ত এটা একাগ্ৰতা, একান্তভাৱে যে আমি ইয়াক সন্মান জনাইছোঁ, গ্ৰহণ কৰিছোঁ, বা একান্তভাৱেই যে ইয়াক আমি এটা সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে আমি আশাবাদী হৈ আছোঁ, তাৰেই প্ৰমাণ আজি সাহিত্য সভাৰ জৰিয়তে ইয়াত প্ৰমাণ হৈছে। মই প্ৰথমে এই অহুন্তলী অৰ্ণশাখা সাহিত্য সভাৰ বিদায়ী সভাপতি আৰু বৰ্তমানৰ সভাপতি দুয়োগৰাকী সভাপতিক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ অন্তলী অঞ্চলত চিৰচেনেহী মোৰ ভাষা জননীৰ প্ৰতি যি সন্মান, যি শ্ৰদ্ধা, আজি আমাৰ ৰাইজৰ মাজত উঠি অহা প্ৰজন্মৰ মাজত যি ভাষা জননীৰ প্ৰতি সাহিত্য সভাৰ প্ৰতি আমাৰ মানুহৰ যি মন, আমাৰ যি মানুহৰ যি আগ্ৰহ, সেয়া আজি ইয়াত পৰিস্ফুট হৈছে। অনাগত দিনত আপোনালোকে দেখিছে যে যোৱা 4টা দিন একেৰাহে কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰতিটো কাৰ্যসূচীত আমাৰ অঞ্চলস্থ মানুহৰ যথেষ্ট সঁহাৰি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। অনাগত দিনত আমাৰ এই অঞ্চলত মই বিশেষভাৱে অহুন্তলী সাহিত্য সভাৰ প্ৰতি মোৰ আহ্বান যে প্ৰতি বছৰেই আমাৰ মাজত এই সাহিত্য চৰ্চাৰ যোগেদি আমাৰ উঠি অহা প্ৰজন্মক এটা সঠিক দিশ দিব, এটা গতি দিব। অনাগত দিনত সাহিত্যৰ প্ৰতি আমি আকৃষ্ট নহ'লে, সাহিত্য যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ, আমাৰ সমাজখন এটা বেয়া দিশত গতি কৰিব। গতিকে এই সমাজখনক গতি দিবলৈ, দিশ দিবলৈ আমাৰ সাহিত্য চৰ্চাৰ প্ৰয়োজন আছে। আৰু সাহিত্য চৰ্চাৰ প্ৰতি আমাৰ যি আগ্ৰহ, যি একাগ্ৰতা, আমাৰ যিসকল আহ্বায়ক, যিসকল উদ্যোক্তা, তেখেতসকলৰ একান্ত প্ৰচেষ্টাত আজি এই অনুষ্ঠান ইয়াত ধুনীয়াকৈ সফল হ'বলৈ গৈ আছে। তেনে ক্ষেত্ৰত আমাৰ ইয়াৰ স্থানীয় আমাৰ যিজন কুন্তলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰদ্ধাৰ অপূৰ্ব কলিতা ডাঙৰীয়া, তেখেতেও আমাক যত পৰনাস্তি সহায় সহযোগিতা আগবঢ়াইছে। আজি তেখেতৰ জৰিয়তে আমি এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰিলোঁ। সদশেষত মই আমাৰ অঞ্চলবাসী ৰাইজক অনাগত দিনত সাহিত্য কি, সাহিত্য কেনেকুৱা, সাহিত্যৰ লগত আমি নিজক কি কাৰণে জড়িত কৰিব লাগে, গোটেইখিনি কথা ইয়াত পৰ্যালোচনা হৈছে। অনাগত দিনত যাতে সকলোৱে আগবাঢ়ি আহি সাহিত্যৰ প্ৰতি যি প্ৰেম, যি ভালপোৱা, যি মৰম, সাহিত্যৰ যি উদ্দেশ্য, এই গোটেইখিনি কথা বুজি পাই আজি ডেকা গাভৰু বৃদ্ধ সকলো আই মাতৃসকলক সকলোকে মই আহ্বান জনাইছোঁ যে সাহিত্যৰ প্ৰতি যে শ্ৰদ্ধা, এয়া অটুট থাকক, তাৰে কামনা কৰি আজি এই সাংস্কৃতিক শোভাযাত্ৰাৰ মুকলি কৰা এই বন্ধুসকলক মই প্ৰাণ ঢালি মৰম যাচি ইমানতে সামৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।